संकट ते हनुमान चुरावे, मन क्रम वचन ध्यान जो लावे। আকৌ এবাৰ শুনক, संकट ते हनुमान चुरावे, मन क्रम वचन ध्यान जो लावे। नमस्कार, मैं आज आपलोक एटा काहिनी कम। সেই কাহিনীটোৰ সৈতে মই অকণমান হলেও জড়িত হৈ আছো, গতিকে আপোনালোকে কাহিনীটো শুনক। দুজন মদাহী লৰাৰ কাহিনী কম আজি, আপোনালোকে শুনি নিশ্চয় ভাল পাব। আৰু আগতে যে মই এটা লাইন কলো, আপোনালোকে শুনিলেনে? संकट ते हनुमान चुरावे, मन क्रम वचन ध्यान जो लावे। এই কাহিনীটোৱে আপোনালোকক ইনস্পিৰেশ্যন দিব, এই কাহিনীটোৱে আপোনাক মোটিভেট কৰিব, আৰু এই কাহিনীটো শুনিলে আপুনি লগৰ কোনোবা এজনক শ্বেয়াৰ কৰিব পাৰিব যে হনুমানজীয়ে, ভগৱানে আপোনাৰ লগত কেনেধৰণে থাকে, কেনেধৰণে আপোনাক সহায় কৰে। যোৱাবাৰ যেতিয়া গ্ৰেড 3 গ্ৰেড 4 এডিআৰই ৰিজাল্ট দিছিলে, তাতে দুজন ল'ৰাই পাছ কৰিছিলে। তাৰ আগতেও তেওঁলোকে পাছ কৰিছে, কিন্তু তেওঁলোকৰ ভাইভাত তেওঁলোকৰ ফেইল হৈ যায়, বা তেওঁলোকে ভাইভাত কিবা কাৰণে সিলেক্ট নহয়, যাৰ কাৰণে তেওঁলোকে চাকৰিটো নাপায়। আৰু তেওঁলোক বহুত বেছি দুইজন ডিপ্ৰেশ্যনত আছিলে। দুইজন ইজনে সিজনক চিনি পায়, ওচৰ চুবুৰীয়াই হয়। এতিয়া কিবা কাৰণে তেওঁলোকে দুইজনে মোৰ ভিডিঅ'সমূহ পালে, ক'ৰবাত পালে, আৰু ধৰি লওক ইউটিউবত হ'ল বা কোনোবাই ক'লে যে চালে। এতিয়া দুইজনে মোলৈ ফোন কৰিছিলে, মানে একেটা ফোনৰ পৰাই দুইজনে ফোন কৰিছিলে আৰু মোৰ পৰা পৰামৰ্শ ল'ব বিচাৰিছিলে। আৰু দুইজনে যেতিয়া চাকৰিটো পোৱা নাই, বহুবাৰ দিও তেওঁলোকে চাকৰি পোৱা নাই, তেওঁলোকৰ কথাটো এনেকুৱা হ'ল যে তেওঁলোকে দুইজনে উপায় নাপায় মনৰ দুখত ডিপ্ৰেছ হৈ তেওঁলোকে মদ খাবলৈ আৰম্ভ কৰিলে দুইজনে। আৰু ফোন কৰা দিনাও আছিলে মদ খাই মোক ফোন কৰিছিলে। এতিয়া তেওঁলোকৰ কথাটো এনেকুৱা আছিল যে তেওঁলোকৰ বয়স আৰু বৰ বেছি নাই, আৰু 2-4 বছৰহে তেওঁলোকে আৰু ইণ্টাৰভিউ দিব পাৰিব, বা তেওঁলোকৰ বয়সবোৰ গৈ আছে, মানে মোতকৈও ডাঙৰ তেওঁলোকে। মই তেওঁলোকক পৰামৰ্শ দিছিলোঁ যে আপোনালোকে হনুমান চালিচা পাঠ কৰিব লাগিব, আপোনালোকে পঢ়িব লাগিব পৰীক্ষাৰ সময়ত, আৰু তাৰ লগে লগে হনুমান চালিচা আপোনালোকে ৰেগুলাৰ ডেইলি এবাৰকৈ হ'লেও পাঠ কৰিব লাগিব। তাত যে লিখা আছে संकट ते हनुमान चुरावे, मन क्रम वचन ध्यान जो लावे, এই লাইনটোৱে আপোনালোকক, এই পংক্তিটোৱে, এই ছন্দটোৱে আপোনালোকক জীৱনত বহুত বেছি সহায় কৰিব। আপোনালোকে পঢ়িব লাগিব, কিন্তু আৰু তাৰ সমানে আপোনালোকে যিখিনি কৰণীয় আপোনালোকৰ কাৰণে, পৰীক্ষাৰ কাৰণে, ইণ্টাৰভিউৰ কাৰণে যিখিনি আপুনি কোৰ্চ কৰিব লগা আছে, আপোনালোকে যেনেকৈ কষ্ট কৰিব লগা আছে, আপোনালোকে কৰিব লাগিব। এতিয়া দুইজনে হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিলে। দুইজনে পাঠ কৰিলে হয়, কিন্তু যিহেতু বস্তুটো দীঘলীয়া, মই কৈছোঁ যে নেক্সট এক্সাম নোহোৱালৈকে আপোনালোকে কৰিয়ে থাকিব লাগিব। গতিকে দীঘলীয়া কাৰণে এজনৰ ধৈৰ্য হেৰাল, আৰু এজনে হনুমান চালিচা পাঠ কৰিলে, নিজেও পঢ়িলে আৰু হনুমান চালিচা পাঠ কৰিলে, আৰু এজনে পঢ়া শুনা বাদ দিলে, তেওঁলোকে মদ খাবলৈ ল'লে। তেওঁ যিহেতু ডিপ্ৰেছ, আৰু যে চাকৰি নহ'ব, এতিয়া কি হ'ব, তেওঁ সেইবিলাক ভাবি মদ খাই থাকে। লগৰজনে মোক মাজে সময়ে কৈ থাকে যে তেওঁ মানে হনুমান চালিচা পাঠ কৰা নাই, মই পাঠ কৰি আছোঁ, জানো আৰু ভগৱানে কি কৰে, আপুনি আশীৰ্বাদ কৰিব, তেনেধৰণে মোক কৈ থাকে। সেইদিনা ৰিজাল্ট দিওঁতে দুইজনৰ ৰিজাল্ট আহিল। যিজনে হনুমান চালিচা পাঠ কৰাৰ লগতে নিজৰ পঢ়া শুনাখিনি কৰি আছিলে, কোৰ্চ কৰি আছিলে, তেওঁ উত্তীৰ্ণ হ'ল, তেওঁ চাকৰি পালে। নগাঁৱত তেওঁ ঘৰ, আৰু তেওঁ জইন কৰিব। আৰু মই তেওঁক কৈছোঁ, আপুনি য'তেই জইন কৰিব ত'তেই মই লগ কৰিমগৈ। ইমানখিনি মই কৈছোঁ যে আপুনি য'তেই জইন কৰিব, যিটো ডিপাৰ্টমেণ্টতে আপুনি নাপাওক কিয়, মই আপোনাক লগ কৰিমগৈ। ইজনৰ কথা সুধিলোঁ, ক'লে যে তেওঁ নাপালে, তেওঁ আজিও মানে মদটোকে তেওঁৰ জীৱনসংগী বুলি বাছি ল'লে, আৰু মদকে তেওঁ খাই আছে, আৰু যাৰ কাৰণে তেওঁ পৰীক্ষাত পাছ কৰিব নোৱাৰিলে, বা তেওঁ চাকৰি নাপালে। কেইদিনমান পিছত আকৌ সেইজন ল'ৰাই মোক ফোন কৰিছে, কাৰণ যিহেতু লগৰজনে পাছ কৰাৰ কাৰণে তেওঁতো যি হ'লেও মনত কিবা এটা চিন্তা লাগি যায়, নহয় জানো? অকণমান হিংসা টাইপেই হওক, হিংসা বুলি নহয়, আনন্দও হয়, হিংসাও হয়, কাৰণ লগৰ এজনে পাই গ'ল। পৰামৰ্শ দুইজনকে দিছিলোঁ, এজনে পৰামৰ্শটো লৈ চাকৰি কৰিলে, আৰু এজনে মদ খালে। এতিয়া ইজনে মোক ফোন কৰি কৈছে যে দাদা, মোৰ ভুল হ'ল, এতিয়া মই ৰেগুলাৰ হনুমান চালিচা পাঠ কৰিম, পঢ়া শুনাখিনিও কৰিম, মই নিচাজাতীয় বস্তু একো নাখাওঁ, আৰু মই অহাবাৰলৈ চাকৰিটো ল'ম। যিহেতু মোৰ হাতত আৰু 2 বছৰ সময় আছে, এই 2 বছৰৰ ভিতৰতে মই কষ্ট কৰি চাকৰিটো ল'ম। হনুমানজীৰ কৃপাত, হনুমান চালিচাৰ কৃপাত দুজন ল'ৰাই মদ এৰিব পাৰিলে। আপুনি কথাটো বুজি ল'ব,
যে দুজন ল'ৰাই মদ এৰিব পাৰিলে আৰু তাৰে এজনৰ চাকৰি হ'ল ঘৰ সংসাৰ কৰিব ঘৰ সংসাৰ কৰাৰ পিছত তেওঁলোকৰ পিতৃ মাতৃক চাব পাৰিব ভনীয়েক যদি আছে বিয়া দিব পাৰিব বা তেনেকুৱা ধৰণৰ যিখিনি ঘৰুৱা সমস্যাখিনি আৰ্থিক সমস্যাই হওক বা নিজৰ যিখিনি সপোন তেওঁ চাকৰিটো হোৱাৰ কাৰণে পূৰ্ণ কৰিব পাৰিব আৰু এজনে অপেক্ষা কৰিব লাগিব নেক্সট পৰীক্ষা অহালে তেওঁ পাছ কৰিব কাৰণ তেওঁ নিজে মোক সংকল্প লৈছে যে হয় মই পাছ কৰি দেখুৱাম মই মদ এৰিম মই পঢ়িম মই কাম কৰিম মই হনুমান চালিচা ৰেগুলাৰ পাঠ কৰিম এতিয়া এই কথাখিনি অসমত হনুমান চালিচাৰ প্ৰভাৱ খুব কমেই আছিল আগৰ পৰা কম আছিল এতিয়াও বৰ বেছি কৰিব পৰা নাই প্ৰভাৱ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ এতিয়া এই দুইজন ল'ৰাই মদ এৰাটো অসমখনৰ বাবে কিমান এটা দৰকাৰী কথা এতিয়া দুজন ল'ৰাই যদি মদ খাবলৈ এই যদি তেওঁলোকে পঢ়া শুনাত মন দি চাকৰি ল'বলৈ পাৰে তাতকৈ আৰু এজন মোৰ নিচিনা ভিডিঅ' ঘৰত এই টেবুলত বহি থকা ভিডিঅ'ত বনাই থকা মানুহ এজনক আৰু কি লাগে কওকচোন বাৰু এতিয়া তেওঁলোক দুজন যে চাকৰি পালে তেওঁলোকে মোক কি দৰমহা দিব নিদিয়ে নহয় তেওঁলোকে মোৰ পৰা সাহস পাইছে বুলি কৈছে তেওঁলোকে মোৰ পৰা শক্তি পাইছে বুলি কৈছে মোৰ পৰা তেওঁলোকে জানিব পাৰিছে বুলি কৈছে হনুমানজীৰ কথাখিনি জানিব পাৰিছে বুলি কৈছে আৰু হনুমানজীৰ কৃপাত এজনে চাকৰি পালে আৰু মই কথা দিছোঁ আপোনালোকক তেওঁ যদি সঁচাকৈ মোৰ কথাখিনি মানে তেওঁ ইজনৰো চাকৰি হ'ব গতিকে মই যিসকল যুৱক যুৱতী ডিপ্ৰেশ্যনত আছে তেওঁলোকে অত্যাধিক মানে ডিপ্ৰেছ হৈ পেলাই তেনেধৰণে নিচাজাতীয় বস্তুৰ প্ৰতি আসক্তি হৈছে তেওঁলোকে সকলোখিনি এৰক যেতিয়া আপোনাৰ ঘৰখনৰ এটা চাকৰি হ'ব চাকৰি বুলি নহয় কৰ্মসংস্থাপন ব্যৱসায়ে হওক বা অন্য কিবা কৰি আপুনি ঘৰখন যদি চলাব পৰা হ'ব আপোনাৰ লাহে লাহে গোটেই কথাখিনি আপোনাৰ চিজিল হৈ যাব ঘৰখনে আপোনাক লৈ গৌৰৱ কৰিব পাৰিব বা আপোনাৰ সংসাৰখনো ভাল হ'ব গতিকে এইখিনি কথা কৈ যদি মই আৰু 10জন যুৱকক নিচা এৰাব পাৰোঁ মদ খাবলৈ এৰাব পাৰোঁ তাতকৈ আৰু মোক কি লাগে বাৰু কওকচোন আৰু মই বিচাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ মই আৰু একো বিচৰা নাই মই আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ মই কেৱল ঘৰৰ পৰা বহিয়ে ভিডিঅ' বনাই আছোঁ আপোনালোকে চাই আছে 100জন মানুহৰ ভিতৰত কোনোবা এজনে নিমন্ত্ৰণ জনাই সেই এজনৰ নিমন্ত্ৰণটোহে ৰক্ষা কৰি আছোঁ বাকীখিনি মই এনেধৰণেই আছোঁ গতিকে এই যে প্ৰথমতে কৈছোঁ সংকটে হনুমান চুৰাবে মন ক্ৰম বচন ধ্যান jo লাভে আপুনি যদি সংকটত পৰিছে আপুনি মন ক্ৰম কৰ্মৰ যোগেদি মনৰ পৰা ধ্যান jo লাভে যোনে ধ্যান কৰিব তেখেতক কৰ্মৰ যোগেদি আপুনি যদি কৰ্ম নকৰি আপোনাৰ কৰিব লগাখিনি নকৰি কেৱল হনুমান চালিচা পাঠ কৰি আপুনি চাকৰি পাম বুলি ভাবিছে নহ'ব চাকৰি হ'ব কাম কৰক পঢ়া শুনা কৰক নিজৰ কৰণীয় কৰক লগতে হনুমানজীৰ কৃপাত আপোনালোকৰ চাকৰি হ'ব সংকটে হনুমান চুৰাবে সংকটৰ পৰা আপোনাক হনুমানজী আঁতৰাব মন ক্ৰম বচন ধ্যান jo লাভে মনৰ পৰা কৰ্মৰ যোগেদি যোনে ধ্যান কৰিব তেখেতক তেওঁ সফল হ'ব ধন্যবাদ